প্ৰথম বান আক্ৰান্ত বা বানত কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে, যাৰ সংখ্যা মই ইতিমধ্যে 61 বুলি আপোনালোকক উল্লেখ কৰিছো। আজিলৈকে চৰকাৰৰ নিয়ম আছিলে যে যেতিয়ালৈকে পোষ্টমৰ্টেম কৰা নহয় তেতিয়ালৈকে তেওঁলোকক আমি বান সাহায্য বা যিটো মৃতক ব্যক্তিলৈকে চৰকাৰী সাহায্য আগবঢ়োৱা হয় পৰিয়াললৈ, তাক আগবঢ়োৱা নগৈছিলে। মই জানিব পৰা মতে বানত আক্ৰান্ত হোৱাৰ ফলত কেইবাজনো লোকক পোষ্টমৰ্টেম কৰিব পৰা নগল সেই ঘটনাসমূহৰ পৰিপ্ৰেক্ষিতত, আৰু তাৰ ফলত এতিয়া তেওঁলোকে চৰকাৰৰ পৰা পাবলগীয়া এক্স গ্ৰেচিয়া পৰা তেওঁলোক বঞ্চিত হৈ আছে। আমি প্ৰতিগৰাকী মৃতকক বা মৃতকৰ পৰিয়ালক অত্যন্ত সন্মানেৰে সৈতে আমি 4 লাখ টকা আগবঢ়াও, কিন্তু পোষ্টমৰ্টেম নোহোৱা বাবে এই 4 লাখ টকাও বহু লোকে এতিয়ালৈকে পোৱা নাই। আজি আমি সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা বানত আক্ৰান্ত লোক বানত মৃত্যু হোৱা লোকক সাহায্য দিবৰ বাবে আমাক কোনো পোষ্টমৰ্টেমৰ প্ৰয়োজন নাই। মাত্ৰ সাৰ্কুল অফিচাৰে সাৰ্টিফিকেট এখন দিয়াৰ লগে লগে তেওঁলোকে এই 4 লাখ টকা চৰকাৰৰ সাহায্য তেওঁলোকে লাভ কৰিব। অৰ্থাৎ এতিয়া বানত মৃত্যু হোৱা প্ৰতিগৰাকী লোকৰ পৰিয়ালে 4 লাখ টকাকৈ চৰকাৰৰ পৰা পোৱাৰ ৰাস্তা আজি প্ৰশস্ত হ'ল। যোনে পোষ্টমৰ্টেম কৰা নাছিল, পোষ্টমৰ্টেম কৰা সকলে ইতিমধ্যে এই ধন লাভ কৰিছে। এতিয়া হ'ল মই আৰু এটা ঘোষণা কৰিব খুজিছো, সেইটো হ'ল যে এই যে বানত আক্ৰান্ত হৈ 61 গৰাকী চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট জিলাত মৃত্যুবৰণ কৰিলে, আৰু ৰাজ্যৰ বাকী অঞ্চলতো আৰু 6 গৰাকী ব্যক্তিৰ মৃত্যু হৈছিল। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা এই আটাইকেইটা পৰিয়ালক আমি আৰু অতিৰিক্তকৈ 5 লাখকৈ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। অৰ্থাৎ বান আক্ৰান্ত প্ৰতিটো পৰিয়ালে চৰকাৰৰ পৰা প্ৰতি মৃতকৰ পৰিয়ালে চৰকাৰৰ পৰা পোৱা 4 লাখ টকাৰ উপৰিও মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা অতিৰিক্তকৈ 5 লাখ টকা লাভ কৰিব। মই ভাবো যে মৃত্যুৰ মূল্য কেতিয়াও টকাৰে হ'ব নোৱাৰে, কিন্তু এই সৰু ধনে বিপদৰ সময়ত পৰিয়ালটোক অকণমান হলেও নিশ্চয় সহায় কৰিব। দ্বিতীয়তে মই আগতে উল্লেখ কৰিছো যে আমি যেতিয়া বানত আক্ৰান্ত হ'ল মৃতদেহ আমি পালো, কিন্তু বহুত ব্যক্তি কেতিয়াবা সন্ধানহীন হৈ থাকে। বিশেষকৈ নাজিৰাত 7 গৰাকী লোক এতিয়াও সন্ধানহীন হৈ আছে। যেতিয়ালৈকে মৃত শৰীৰ উভতাই নাপায় চৰকাৰী নিয়ম মতে পৰিয়ালটোক আৰ্থিক সাহায্য দিব পৰা নাযায়। আজি আমি সিদ্ধান্ত লৈছো যে এমাহলৈকে যদি তেওঁলোকৰ আমি সন্ধান নাপাওঁ, আমি তেওঁলোকক মৃত্যু হোৱা বুলি চৰকাৰী সাহায্যৰ বাবে ধৰি লম। ভগৱানক প্ৰাৰ্থনা কৰিম তেওঁলোক যাতে উভতি আহে, কিন্তু পৰিয়ালটোৰ বাবে যাতে আমি পৰিয়ালটোক সাহায্য দিব পাৰো, তাৰ বাবে এই মিছিং ব্যক্তিসকলকো আমি মৃত্যু হোৱা বুলি ধৰি লৈ 4 লাখ টকা চৰকাৰ আৰু 5 লাখ টকা আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আগবঢ়াম।